নমস্কাৰ বহুত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ ঢিংকাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে নগাঁও আৰক্ষীয়ে নগাঁও এটা আৰক্ষীৰ দলে সুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা এজনক আৰু আনজনক মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুটাৰ নাম গুলাব উদ্দিন আৰু ফৰিদুল ইছলাম বুলি জানিব পৰা গৈছে অভিযুক্ত দুটাকে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগত গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ঘটনা সংঘটিত কৰা পাছৰে পৰা দুয়ো আৰক্ষীৰ চকুত ধুলি দি আত্মগোপন কৰি আছিল আৰু সম্প্ৰতি দুয়োকে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে আৰু আমি বেয়া কামক কেতিয়াও সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰশ্ৰয় নিদিওঁ আৰু এজনকে যিজন মূল অভিযুক্ত বুলি কৈছিলে তাফাজুল ইছলাম ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে পানীত জঁপিয়াই মৃত্যু হৈছে বুলি আমি গম পাওঁ আৰু দুজন ব্যক্তি আছিলে দুজন ল'ৰা আছিলে ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি সম্পূৰ্ণ যোগাযোগ ৰাখিছোঁ আৰক্ষী অধীক্ষকৰ সৈতে আমি যোগাযোগ ৰাখি পেলাই আমি গম পাইছোঁ তেওঁলোকৰ ওপৰত অভিযোগ আছে কিন্তু আমি নাজানো তেওঁলোকে বাৰে বাৰে আমাক কৈছে যে তেওঁলোকৰ দুখ নাইকিয়া কোনো ধৰণৰ বেয়া কামত তেওঁলোকে জড়িত নাছিল যদি 100% আমি কৈছোঁ আমি আলোচনা কৰি পেলাই আনি দিছোঁ কিন্তু কথা হ'ল ইয়াত যাতে কোনো ধৰণৰ যাতে উল্টা পুল্টা কোনো হেৰি নহয় যদি তেওঁলোকে প্ৰকৃতাৰ্থত যদি দোষী হয় তেওঁলোকৰ শাস্তি হওক আমাৰ কোনো অসুবিধা নাই যদি তেওঁলোক ইয়াৰ লগত জড়িত নাই ভালকৈ তদন্ত কৰিব লাগে তদন্ত স্পষ্ট কৰি পেলাই যিজন ব্যক্তি মেইন কালপিত বেয়া কাম কৰিছে আইনৰ আওতাত আনি তেওঁলোকৰ বিচাৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছোঁ আমি কোনোদিন অপৰাধীৰ লগত আমি কোনোদিন তেওঁলোকক আমি চাথ নিদিওঁ সামাজিকভাৱে আপোনালোকে সংখ্যালঘু হিচাপে সহায় কৰিছে কোনো সংখ্যালঘু আমি সম্পূৰ্ণৰূপে সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংগঠনৰ নাম আমি চবৰ লগতে আপোনালোকে গম পায় জোনাৰাম বৰাক যেতিয়া নেকি আপোনাৰ বহিৰাজ্যত কবৰ দিয়া হৈছিলে তেখেতৰ বিৰুদ্ধে আমি কৰিছিলোঁ সম্পূৰ্ণৰূপে সংগ্ৰাম পৰিষদে প্ৰথম গৈ পেলাই তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যিমান পাৰোঁ সহায় কৰিছোঁ আমাৰ নামে সংখ্যালঘু সংগ্ৰাম পৰিষদ ইছলাম ধৰ্মৰ মানুহখিনি ওলাই আহিছে একমাত্ৰ এই ছোৱালীজনীক ন্যায় দিয়াৰ কাৰণে আৰু তাফাজুল যেতিয়া পুখুৰীত পৰি মৃত্যু হৈছিল তাৰপিছত এই দুজন ল'ৰা পুলিচৰ ভয়তে হয়তো আত্মগোপন হৈ আছিলে আৰক্ষী বিচাৰি পোৱা নাছিলে গতিকে আমাৰ কথা হ'ল আমি আৰক্ষীক সহায় কৰা আৰু সমাজত অপৰাধী মুক্ত হোৱাৰ আমাৰ এটা লক্ষ্য গতিকে পৰিয়ালে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি পৰিয়ালৰ লগত যোগাযোগ কৰি যোৱা ৰাতি নাগালেণ্ডৰ পৰা আৰু মৰিগাঁৱৰ পৰা দুজন ল'ৰাক ফৰিদুল আৰু গোলাব হুছেইনক আমি উঠাই পেলাই আমি আৰক্ষীৰ লগত যোগাযোগ কৰি ইতিমধ্যে আৰক্ষীৰ হাতত আমি সমজাই দিছোঁ আৰক্ষীয়ে সত্য প্ৰতিষ্ঠা কৰিব লাগে আৰু এইটো সঠিকভাৱে তদন্ত কৰি যদি সঁচা অৰ্থত তেওঁলোক দুই হয় নিশ্চয় আইনৰ জৰিয়তে আইনৰ কাঠগড়াত থিয় কৰাই কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দিবলৈ আমি দাবী জনাইছোঁ আৰু যদি সঁচা অৰ্থত তেওঁ দুই নহয় কোনো ৰাজনৈতিক মুনাফা স্বাৰ্থকৰ কাৰণে কোনো ৰাজনৈতিক উচটনিত তেওঁলোক যাতে তাফাজুলৰ নিচিনা বা বিভিন্ন ধৰণৰ তেনেকুৱা এনকাউণ্টাৰৰ নিচিনা ঘটনা নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ আমি নাগালেণ্ড ডিমাপুৰৰ পৰা আমি আনিছোঁ ৰাতি গৈ আৰু এজনক মৰিগাঁৱৰ পৰা আমি আনিছোঁ কথা হ'ল অপৰাধ তেওঁলোকে সঁচা অৰ্থত যদি অভিযোগ তেওঁলোকৰ ওপৰত আহিছে অভিযোগ হিচাপে পলাই থাকিলে লাভ নাই আমি পৰিয়ালৰ লগত যোগাযোগ কৰিছোঁ আমাৰ লগত যোগাযোগ কৰিছে যে অতি অনতিপলমে আমি আৰক্ষীৰ ওচৰত আপোনালোকে সমজাই দিয়ক তেওঁলোকে হয়তো ভয় খাইছে এটা সংগঠনৰ প্ৰয়োজন গতিকে আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমি তেওঁলোকৰ দায়িত্ব যিহেতু আমি লৈছোঁ যিহেতু অপৰাধমুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদ সদায় বদ্ধপৰিকৰ চুল কাটে আমার ল'ৰা চুল কাটি পেলাই ঘৰত সোমাই আছিল আৰু ইমান বল খেলিয়ে থাকে ৰাতি পৰা শুয়ে আছে আমার ল'ৰা কিনো কৰা নাই আমার ল'ৰা ভাল ল'ৰা এইটো ভয় লাগে এইটো লগৰ ল'ৰা যে মৰিছে সেইটো কাৰণে ভয়ৰ কাৰণে পলাই গেলো আমি লৈ আহিছোঁ ছাৰেৰা লৈ আহিছোঁ এছপি ছাৰৰ লৈ আহিছোঁ এছপি ছাৰে কৈ দিছে লৈ আহিছোঁ জানের বয়ে বলাইছে মানুষ আমরা দিচ্ছি আমরা আমার পুত কোনো দোষী না ফরিদুল ইসলাম আমার পুতে কোনো দোষ করছে না এলাকা আইনে খারাপ পাইতেছে তা আমার পুত যদি দোষ করছে না আমি আইনে এলাকা আইনে রাতো দিচ্ছি আইনে আমার পুতেরে বাঁচাইব